অসমৰ প্ৰথম ICS বিষয়া আৰু প্ৰশাসনিক বিষয়া আছিল ভাৰতৰ প্ৰথম আনন্দৰাম বৰুৱা আৰু তেখেতৰ সোঁৱৰণিত দিয়া হয় আনন্দৰাম বৰুৱা এৱাৰ্ড। প্ৰথমে আৰম্ভ কৰিছিল 2005 চনত তৰুণ গগৈ চৰকাৰে আৰু তেখেতলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তৰুণ গগৈ ডাঙৰীয়াক। আৰু এনেকৈ আনন্দৰাম বৰুৱাৰ তেখেতৰ স্মৃতিক দিয়া হয় আনন্দৰাম বৰুৱা এৱাৰ্ড। আৰু ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ। আপোনালোকে ভিডিঅ'টো চাওক। আনন্দৰাম বৰুৱা এৱাৰ্ড 2018-19 কেতিয়া দিব সেই বিষয়ে অধিক জানিবলৈ ডেছক্ৰিপশ্যন বক্সত এটা ভিডিঅ' লিংক দি দিয়া হৈছে। এই লিংকত গৈ আপোনালোকে জানিব পাৰে। সেইটো বেলেগ চেনেলৰ ভিডিঅ' এটা মই আপোনালোকৰ কাৰণে দিছোঁ যে মোৰ নিউ আপডেটৰ মেম্বাৰসকলৰ কাৰোবাৰ ঘৰত যদি কোনোবাই এই বছৰ লেপটপ পাব, আনন্দৰাম বৰুৱা এৱাৰ্ড পাব, তেন্তে সেই বিষয়ে জানিবলৈ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটোত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।